এই সময়ত ৰঙিয়া তিনিআলিৰ যি ৰেলৱে ট্ৰেক তাত চানা বিক্ৰী কৰাই আছিল উপাৰ্জনৰ মূল উৎস আৰু এনেকুৱা ধৰণে এক জীৱন সংগ্ৰাম আৰু এই জীৱন সংগ্ৰামৰ মাধ্যমেৰে তেওঁ বিভিন্ন ধৰণৰ উচ্চ শিক্ষা নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী তাৰপিছত MBA আৰু ক্ৰমান্বয়ে এইগৰাকী অসাধাৰণ যুৱক ব্ৰিটিছ কাউন্সিলৰ পৰা চাৰ্টিফাই হোৱা MD গুলফাম। আজি আমি এইগৰাকী অসাধাৰণ যুৱকক আমাৰ ষ্টুডিঅ'লৈ এইকাৰণে আমন্ত্ৰণ কৰিলোঁ। এইগৰাকী MD গুলফামে এই সময়ত এক জীৱন সংগ্ৰাম, অন্যহাতে তাৰ বিশেষ বিশেষত্বটো হ'ল তেওঁৰ শৰীৰৰ প্ৰায় 50% তেওঁ বিকল। যদিও শাৰীৰিকভাৱে তেওঁ বিকল কিন্তু মানসিকভাৱে 100% তেওঁ সুস্থ। এইগৰাকী MD গুলফাম কোনোবনে আমাৰ ষ্টুডিঅ'লৈ এইগৰাকী আচলতে নামৰ আগত থকা এটি নাম জীৱন সংগ্ৰাম MD গুলফাম আমাৰ ষ্টুডিঅ'লৈ আপোনাক পোনে পোনে স্বাগতম জনাইছোঁ। জয় আই অসম, নমস্কাৰ। অশেষ ধন্যবাদ আপোনালৈ, আপুনি ইমান মোক মৰম যাচিলে আৰু সমূহ অসমবাসী ৰাইজক মই মোৰ তৰফৰ পৰা এই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মটিভেশ্যন দিয়াৰ কাৰণে, ইমান এনাৰ্জি দিয়াৰ কাৰণে, জীৱন সংগ্ৰামত ইমান সঁহাৰি জনোৱাৰ কাৰণে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আপোনাক। থেংক ইউ ছ' মাছ। MD গুলফাম, লাইফ ইজ এন এবনৰ্মেল বিজনেছ। মানুহৰ জীৱনটো হৈছে এক সংগ্ৰাম আৰু সংগ্ৰামী জীৱন লোনহীন ব্যঞ্জনৰ নিচিনা। এই সংজ্ঞাটি যেন আপুনি বাস্তৱ জীৱনত লৈ ফুৰিছিল নৱম শ্ৰেণীৰ পৰা আৰু নৱম শ্ৰেণীত যেতিয়া পঢ়িছিল তেতিয়াৰ পৰা আপুনি কামৰূপ জিলাৰ এই যি ৰঙিয়া তিনিআলি ৰেলৱে ট্ৰেক তাত আপুনি চানা বিক্ৰী কৰি এক প্ৰকাৰ উপাৰ্জনৰ মূল উৎস হিচাপে লৈছিল আৰু হয়তো সেই মানসিকতা আপোনাৰ অটুট আছিল যে মই উচ্চ শিক্ষা ল'ব লাগিব। কালক্ৰমত আপুনি স্নাতকোত্তৰ ডিগ্ৰী ল'লে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ পৰা MBA কৰিলে। MBA ক'ৰ পৰা কৰিলে সেইটো কথাও জানিম। কিন্তু তাৰপিছত আপোনাৰ যি মটিভেশ্যন টিচ ইংলিছ শিকোৱাৰ যিটো ডিপ্ল'মেটিক আপোনাৰ যিটো কৌশল, এই কৌশলৰ কাৰণে আপোনাক ব্ৰিটিছ কাউন্সিলে চাৰ্টিফাই কৰিছে। অন্যহাতে আপোনাৰ শৰীৰৰ 1/2% অৰ্থাৎ 50% বিকল এগৰাকী বিশেষভাৱে সক্ষম, শৰীৰ বিশেষভাৱে সক্ষম, মানসিকটো আচলতে সঁচা অৰ্থত এক শক্তিশালী ৰূপত লৈ গৈছিল। সেয়েহে আজি আপুনি ৰঙিয়াত হয়তো দুটাকৈ ইনষ্টিটিউট, গ্ল'বেল কম্পিউটাৰ ইনষ্টিটিউট চেণ্টাৰ আৰু গ্ল'বেল একাডেমি, য'ত আপুনি মটিভেশ্যন দিয়ে ইংলিছ স্পকেন, কেনেকুৱা ধৰণে স্পষ্ট উচ্চাৰণ আৰু ইংলিছ কেনেকৈ ক'ব লাগে। আচলতে এই যি ধাৰণা, এই ধাৰণা কেনেকৈ আহিল যে মই উচ্চ শিক্ষাও ল'ব লাগিব আৰু হয়তো আপুনি কল্পনা কৰা নাছিল যে মই ব্ৰিটিছ কাউন্সিলৰ পৰা এনেকুৱা ধৰণে চাৰ্টিফাইড হ'ম। কি ক'ব? চাওক, এটা কথা কওঁ, থিয়ৰী আছিলে পৰিৱেশৰ প্ৰভাৱ যিবোৰ ওপৰত পৰে। মই যিটো পৰিৱেশত আছিলোঁ তেতিয়া আমাৰ ঘৰত সিমান পইচাও নাহে। এতিয়া মই কিবাকে চানা দোকান দি পেলাই চলিব লাগিছিলে। কিবাকে চানা দোকান দি বেলেগৰ দোকানত কাম কৰি মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি দেন আই ডিচাইডেড টু লেফ্ট আছাম। যেতিয়া মই ৰঙিয়া কলেজত BCom কৰিব যাওঁ, আমাৰ শিক্ষক অমিত শৰ্মা ছাৰে মোক কৈছে, তুমি ইয়াত তুমি একো কৰিব নোৱাৰা, গুলফাম বেকাৰ বাদ দিয়া, তুমি সদায় কলেজ আহা, এইবিলাক ভৰিবিলাক ফাটি যায় তোমাৰ। এই ইয়াতে এতিয়া স্পট আছে মোৰ, চাওক আপুনি যদি চাইছে গম পাব, মই পঢ়ি পেলাই এইবিলাক স্পট হৈ যায়। খোজ কাঢ়িব নোৱাৰে। তেতিয়া মই ভালকৈ মানে থিয় হওঁতে মোৰ অলপ প্ৰব্লেম হৈছিলে। এতিয়াও মই ভালকৈ নোৱাৰো, কিন্তু এতিয়া অলপ চলপ খোজ কাঢ়িব পাৰো। তেতিয়া নোৱাৰিছিলো, একদমেই নোৱাৰিছিলো। এতিয়া অলপ ছাপৰ্ট লৈ পেলাই মই খোজ কাঢ়িব পাৰো। এনেকুৱা হৈ গ'ল। তেতিয়া মই ডিচাইড কৰিলো হোৱাট শুড আই ডু। দেন আই ৰিয়েলাইজ মোৰ ৰিলেটিভ আছিলে দিল্লীত, তেখেতৰ ল'ৰা আলিগড় মুছলিম ইউনিভাৰ্চিটিত কিবা এটা এণ্ট্ৰেন্সৰ পৰীক্ষা আছিল। মই আলিগড় মুছলিম ইউনিভাৰ্চিটিত তেওঁ এণ্ট্ৰেন্স পৰীক্ষা দিয়াৰ সংক্ৰান্তে গ'লো। তেওঁ আকৌ মোক দিল্লীত লৈ গ'ল। দিল্লীত গৈ পেলাই মই দেখিলো পৰিৱেশ ইয়াত বহুত ধুনীয়া লেখা আছে, यहाँ জব মিলেগা, यहाँ पे কাম হে, এনেকে দুনিয়াৰ বৰ্ড বিলাক তেতিয়া এনেকে পাই গ'লো মই। য'তে ত'তে চব জব ভেকেঞ্চি আছে। সাডেনলি এটা প্লাষ্টিক কোম্পানি টাইপৰ থাকে, তাত মই সুধিলো কি দাদা এতে জব आपके पास जॉब है क्या? बोला हाँ जॉब तो है, तुम करेगा? মই কৰিম। তাৰপিছত মই তাত তেওঁৰ লগত কাম কৰিলো। কাম কৰাৰ পিছত তাতে ফ্ৰণ্টে মই IIBM চকুত মোৰ লাগে, সদায় IIBM টো মোৰ চকুত পৰে, the Institute of Business Management. Then I decided I will join that. I go there and request kolu, sir, I'm physical challenge, so give me some concession. Now I want to do that course. Yes, you can. মই তাতে DBA and MBA কৰিলো।
দিল্লীৰ পৰা কৰিলোঁ DBMBA তো কিছুমান এক্সাম কি হয় মই অনলাইনৰ সুবিধা তেতিয়া নাছিল তো এতিয়া যদি এক্সাম হ'লহেঁতেন মই অনলাইন দিলোঁ তেতিয়া গৈ পেলাই এক্সাম দিব লাগে তাত এনেকুৱা সুবিধা নাছিল আপুনি যদি ক্লাছ মিছ কৰে আপুনি এক্সামটো দিব লাগিব চ' আই ডিড মাই অল ক্লাছেছ দেয়াৰ I got first class 89% in MBA and DB মই বহুত ভাল ৰেংক এটা পালোঁ দেন মই ডিচাইড কৰিলোঁ কি নাই কিবা এটা জীৱনত কৰিব লাগিব হঠাৎ কি হ'ল কিবা এটা কাৰণত মই ঘৰত আহিবলগীয়া হ'ল ৰঙিয়া আহিলোঁ মই যেন বহুত ভাল বন্ধু আনিছ ষ্টেচনত তেওঁ কৈছে ইতিমধ্যে মই তাত টেলিও শিকিছিলোঁ টেলি 5.4 শিকিছিলোঁ কম্পিউটাৰৰ তো ইয়াত আহিলোঁ তাত টেলি জনা ল'ৰা নাছিল ৰঙিয়াত শিকোৱা ল'ৰা নাছিল কিবা কি সি গম পালে কি মই টেলি জানো সি ক'লে ভাই মোক অলপ শিকাই দে মই অলপ শিকালোঁ তাক মোৰ 16 তাৰিখে টিকট আছিলে 16 ডিচেম্বৰ মই আকৌ যাব লগা আছিল সি ক'লে ভাই যাই লাভ নাই তই ইয়াত থাক বহুত স্কোপ আছে ইয়াত মই ইমান ধ্যান দিয়া নাই ছাডেনলি মই আমাৰ এজন নিটছ নামৰ ইনষ্টিটিউট আছিলে ৰঙিয়াত ফিজনুৰ ভাইজান তেখেতে মোক বহুত ছাপোৰ্ট কৰিছে শলাগ ল'ম তেখেতে মোক কৰ্মস্থাপন দিলে গুলফাম আমাৰ লগত থাকা মই থাকিলোঁ বাট কামখিনি শিকিলোঁ ছাডেনলি মই এমটেক এটা ইনষ্টিটিউটত টেলি শিকাওঁতে পপুলাৰিটি পালোঁ মানুহ মোক গামোচা দিয়া ষ্টাৰ্ট কৰিলে মই জাপি পোৱা ষ্টাৰ্ট কৰিলোঁ যেতিয়া গম পালোঁ এই সমাজত মানে এডুকেশ্যন IT এডুকেশ্যনত ইমানখিনি কৰিব পাৰি মই ডিচাইড কৰিলোঁ যি কৰিম অসমত কৰিম দেন আই ডিচাইডেড টু কুইট দিল্লী মই দিল্লী আৰু নাযাওঁ বুলি ভাবিছোঁ যি কৰিম অসমত কৰিম বাছ সেই স্তৰটো আমি গম পালোঁ যিটো মই আগতে উল্লেখ কৰিছোঁ নৱম শ্ৰেণীত থাকোঁতে যেতিয়া আপুনি ৰঙিয়া তিনিআলি যি ৰেলৱে মই চানা বিক্ৰী কৰিছিল সেইটো ষ্টৰি মই আপোনাক কৈ আছোঁ চবেই হয়তো চকড হ'ব আমাৰ সকলোৱে জানে যিমানবিলাক কথা কোৱা যাব তাতে ষ্টেটমেণ্ট থাকিব লাগে কথাটো কিমান দূৰ সঁচা ৰঙিয়া তিনিআলিত আপুনি যিমান সকল দোকানী এই ভিডিঅ'টো চাব বা আমাৰ ৰঙিয়াত যিমান সকল মানুহে চাব দে আণ্ডাৰষ্টেণ্ড ভেৰি ক্লিয়াৰলি মোৰ দেউতা ৰেলত চাকৰি কৰিছিল মোৰ ভৰি ঠিক কৰাৰ কাৰণে 70 টকা লৈছিল অজস্ৰ টকা এতিয়া আমাৰ চেলাৰী 3000 বা 4000 আহিছিল সেই সময়ত দেউতাৰ পইচা চবে কাঢ়ি লৈ যায় আমাৰ তাত খোৱাৰ পইচাও নাথাকে তেতিয়া মই দেখিলোঁ মোৰ এইটো ৰেলৱে কোৱাৰ্টাৰ এইটো ৰেলৱে গেট ইয়াতে কোৱাৰ্টাৰ ইয়াতে দেখোন মালৰ ভাটি তো মই ডিচাইড কৰিলোঁ মদ আমাৰ মাল বুলি কয় তাতে চুলাই মদটো তেতিয়া দেখিলোঁ মানুহবিলাকে বাহিৰৰ পৰা চানা বিক্ৰী কৰি আছে মই ভাবিলোঁ ইয়াতকে ধুনীয়াটো অপৰচুনিটি হ'ব নোৱাৰে মই মাক ক'লোঁ মই 20 টকাৰ চানা বনা ঘুগনি এটা বনা মই 20 টকাৰ ঘুগনি মোটামুটি 50-60 পেকেট কৰোঁ 20 টকাটোক মই দিনত 3-4 বাৰ চেল কৰিব পাৰোঁ মোটামুটি সেই সময়ত মোৰ মান্থলি ইনকাম 6000 টকা আছিল সেইটো সময়ত সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা উপাৰ্জন আছিল দেন আকৌ CD কেছেটৰ দোকান দিলোঁ লাহে লাহে গ্ৰ' আপ কৰিলোঁ আকৌ মই কি কৰিলোঁ এটা সময়ত CD কেছেটৰ চলান হৈছিল তেতিয়া মই কি কৈছোঁ কণী বইল কৰি পেলাইও মই তাত বিক্ৰী কৰিছিলোঁ মানুহৰ ভাটিত তো এইবিলাক বহুত কষ্ট কৰিছোঁ পিপল নো ৰঙিয়া বাকী জানে ভালকৈ জানে কষ্ট বহুত কৰিছোঁ জীৱনত কিন্তু গিভ আপ কৰা নাই আই ৱান্ট টু গিভ ওৱান মেছেজ টু দ্য অল পিপলছ কেতিয়াও গিভ আপ কৰিব নালাগে ঈশ্বৰে ভগৱানে আমাক টেষ্ট কৰি থাকে কি মোৰ কেপাচিটিটো কিমান ফাইট বেক কৰাৰ আচলতে মোৰ তাত প্ৰব্লেম দিয়াৰ এইটোৱে চৰ্ত আছিলে ভগৱানৰ দেট ভগৱানে গম পাইছিলে এই ল'ৰাটোক প্ৰব্লেম দিলে ল'ৰাটো চল্ভ কৰিব পাৰিব আল্লাহ বেশক নোজ দেট I have the capacity to solve every problem. এটা দুটা প্ৰব্লেম পোৱা নাই ফাৰ্ষ্ট অফ অল আই এম ফিজিক্যাল চ্যালেঞ্জ ইট ইজ এ গিফট অফ আল্লাহ ইট ইজ গিফট অফ ঈশ্বৰ কোনোবা আল্লাহ ক'ব কোনোবা ঈশ্বৰ ক'ব আপোনালোকে যি লেংগুৱেজত ভগৱানক মাতে নো ইছ্যু তেওঁ মোক প্ৰব্লেম দিছে এইটো গিফ্ট বুলি ভাবিছোঁ আজি যদি মোৰ ভৰি ভাল হ'লহেঁতেন মই অসমত কোনো আইডেণ্টিটি নহ'লহেঁতেন মই চিম্পলি মোৰ দুজন ভাই ককাই আছে সিহঁতক অসমত কোনো চিনি নাপায় মোক সকলোৱে চিনি পায় চ' থেংক ইউ গড মোক ইমান ডাঙৰ এটা গিফ্ট দিয়াৰ কাৰণে এতিয়া উচ্চ শিক্ষিত হ'ল আপুনি শিক্ষা ল'লে ইয়াৰ পিছত আপুনি চৰকাৰী চাকৰিৰ কাৰণে কিবা এপ্লিকেশ্যন যেতিয়া এটাই কথা ক'ম এইটো এটা ডাঙৰ কুৱেশ্যন আৰু এনচাৰ এটা দিম আমি কমাৰ্চৰ ল'ৰা ছোৱালীবিলাকক যেতিয়া আমি বাণিজ্য কৰোঁ বাণিজ্য মানে বেপাৰ পঢ়ি পেলাই যদি মই চাকৰি হওঁ তো মোৰ মানসিকতাটো কি থাকিল আই ৱান্ট টু ক্লেৰিফাই দেট কমাৰ্চ ইজ এপ্লিকেশ্যন কোৰ্চ কমাৰ্চ কৰাৰ পিছত 90% ল'ৰা ছোৱালী উদ্যমী হ'ব লাগে যদি সকলোৱে চাকৰ হ'ব বা চাকৰি কৰিব মালিক কোনে হ'ব দেটছ ৱাই মৌলানা আব্দুল কালাম আজাদ চেজ যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য চাকৰ হোৱাটো বা চাকৰি লোৱাটো হ'ব মালিক কেতিয়াও জন্ম নলয় মই এইটো মাথাত ক্লেৰিফাই একদম ক্লিয়াৰ কৰি বহি আছিলোঁ এটা সময়লৈকে কি মই চাকৰি নকৰোঁ মই উদ্যমী হ'ম MD গুলফাম এইকাৰণে আচলতে মটিভেটৰ নেকি যে আপুনি মই আগে কৈছোঁ যে আপোনাৰ শৰীৰৰ প্ৰায় 50% বিকল আপুনি বিকল হিচাপে আপোনাৰ চকুৰ পানী নলায় বিভিন্ন সময়ত দেখা পাওঁ যে শাৰীৰিকভাৱে বিশেষভাৱে যিসকল সক্ষম তেওঁলোকক দেখা পাওঁ এই কথাষাৰ কৈ চকু পানী টুকে কিন্তু আপুনি এই শব্দটো কৈ আপোনাৰ চকু পানী নলায় কিন্তু যে মই এগৰাকী বিশেষভাৱে সক্ষম এটা আপোনাৰ কিন্তু মটিভেশ্যনৰ এটা অন্যতম দিশ আচলতে উপদেশতকৈ আহি ভাল
এইটো আচলতে আপুনি নিজে আৰ্হি দেখুৱাই নেকি বাৰু? এইটো এটা মটিভেশ্যন নেকি আপোনাৰ? চকুৰ পানী নোলায় আপোনাৰ? নাই কিয় নোলাই জানেনে, মই চাইণ্টিফিকলি কথাবিলাকো বেছি বিলিভ কৰোঁ। আপুনি এতিয়া নলবাৰী যাব, আল্লাহ নকৰক বা ভগৱান নকৰক আপোনাৰ এক্সিডেণ্ট হ'ল, আপুনিও ফিজিকেল চেলেঞ্জ হ'ব, বাট ছ'চাইটি উইল একচেপ্ট ইউ। নাই তেখেতৰ এক্সিডেণ্ট হৈছিল, তাৰ কাৰণে তেখেতৰ ভৰিটো প্ৰব্লেম হ'ল, ছ'চাইটি কিন্তু আপোনাক এনেকে লৈছে। কিন্তু মোক ছ'চাইটি কি ক'ব? নাই ল'ৰাজন দিব্যাংগ, পংগু, কিবা কিবি আমাৰ কাৰণে ৱৰ্ড ইউজ কৰে। তেতিয়া মই এইটো কথাই ভাবো কি দ্য জাজমেণ্ট কেপাচিটি অফ দ্য ছ'চাইটি ইজ ডিজেবল, দে হেভ দ্য মেণ্টেল ডিজেবল, দে আৰ দ্য মেণ্টেল ডিজেবল, যে আমাক ভাবে কি আমি দিব্যাংগ, মানে আমাক মানে বেলেগ চকুৰে চাই। আপুনি যদি মোক দিব্যাংগ ভাবিছে কৰবাত নকৰবাত, আপুনি অলপ চিন্তা কৰক কি দিব্যাংগ কোন আচলতে, আপোনাৰ মাইণ্ড কেপাচিটিটো কিমান। যে এটা ল'ৰা দিব্যাংগ নাভাবি পেলাই আপুনি ভাবিব লাগিছিল ল'ৰাজনে ইমান ভৰি প্ৰব্লেম থকা স্বত্তেও ল'ৰাজনে ইমান কৈছে স্পেচিয়েলি এবল্ড, ইজ ফিজিকেলি ষ্ট্ৰং, মোক ভাবিব লাগিছিল। সমাজে ভাবিলে মই কি কৰিম? আৰু মোৰ এটাই লাইন মই বিলিভ কৰোঁ, সবচে বড়া ৰোগ ক্যা কহেংগে লোক। আৰু মানুহৰ কথা মই শুনিলে মই জীৱনত আগুৱাই যাব নোৱাৰিলোহেঁতেন। আপুনি চাওক, মানুহে যিমান যি নকওক, মই কিন্তু ব্লাড হৈ পেলাই চাইলেণ্ট হৈ পেলাই চব কথা শুনি থাকো, মই ৰিয়েকশ্যন কেতিয়াও নিদিওঁ। আই অলৱেজ শ্ব'জ মাই ৱৰ্ক। আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সহায় বা কিবা আঁচনি পাইছে? নাই সঁচা কথা কম, চাওক চৰকাৰ, আমি দিব্যাংগ, আমিয়ে যদি আঁচনি বিচাৰি যাব লগা হয়, চৰকাৰে আমাক কিয় দিব্যাংগ বুলি আখ্যা দিয়ে? সেইটো অলপ ভাবিব লগা চিন্তনীয় বিষয়। সমাজ কল্যাণ বিভাগ মোবাইল চলোৱাৰ কাৰণে নাই, ৰিলচ চোৱাৰ কাৰণে নাই, বা চৰকাৰী চেলাৰী লোৱাৰ কাৰণে। মই ইতিমধ্যে আমাৰ ৰেচপেক্টেড CM ছাৰক এতিয়াই অনুৰোধ জনাম, যিমানবিলাক সমাজ কল্যাণ ডিপাৰ্টমেণ্ট আপুনি আছে, ডিপাৰ্টমেণ্টটোই বন্ধ কৰি দিয়ক। বেষ্টেজ অফ মানে যি ধৰণে আপুনি টিচাৰ্ছ বিলাকক, প্ৰাইভেট স্কুল বিলাকক আপুনি যি কৰি দিছে, বন্ধ কৰাই দিছে, এই ডিপাৰ্টমেণ্টটো বন্ধ কৰাই দিয়ক। কোনো কামেই কৰা নাই ছ'চিয়েল, কি কাম কৰিছে? দিব্যাংগ ৰঙিয়াত ইমানবিলাক দিব্যাংগ আছে, সমাজ কল্যাণ বিভাগে ঘৰে ঘৰে গৈ আপোনালোকে ডাটা কালেক্ট কৰিছে নেকি? নাই কৰা। তো আমি দিব্যাংগ হৈ পেলাই যদি আমিয়ে খোজকাঢ়ি গৈ পেলাই আমাৰ অধিকাৰ বিচাৰিব লাগে, আমাক দিব্যাংগ নাম কিয় দিব লাগে? আমাৰ কাৰণে আইন কিয় বনাব লাগে? RPW 2016 কিয় মানিব লাগে? সবকা সাথ সবকা বিকাশ, কৰবাত নকৰবাত এই কথাটো মিছা বুলি কম, কাৰণ সবকা সাথ সবকা বিকাশ হৈছে, দিব্যাংগৰ বিকাশ হোৱা নাই। এইটো কথা ক'ব বিচাৰে আপুনি যে নামত আপোনালোকক উচ্চ খাবৰ লৈ বিকলংগৰ পৰা, আপোনালোকক বিকলংগ শব্দৰ পৰা দিব্যাংগকলৈকে দিব্যাংগ কৰিলে, শব্দহে চেঞ্জ কৰিছে। বিভিন্ন আঁচনি দিছে, সুস্থ সবল মানুহ। দীনদয়াল আঁচনি কংগ্ৰেছ গভৰ্ণমেণ্টত দিছিলে, একদম মই কৈছো কংগ্ৰেছ বিজেপি, মই কোনো পলিটিকেল পাৰ্টিক টাৰ্গেট কৰা নাই, মই টাৰ্গেট কৰিছো আমাৰ গভৰ্ণমেণ্টক। এটা সময়ত কংগ্ৰেছ আছিল, এটা সময়ত এতিয়া বৰ্তমান বিজেপি, মই গভৰ্ণমেণ্টক কম। কাৰণ ভাই মোৰ টেক্সৰ পইচাৰে আপোনালোক চলি আছে। আপুনি দামী গাড়ীত গ'লে আপুনি নিজৰ পইচাৰে ঘূৰিব পৰা নাই। মই কলগেট কিনো, মই মোবাইল কিনো, মই কিবা এটা কিনিলে টেক্সটো যায়, টেক্সটোৰ পৰা GST ডিভাইড কৰে। আপুনি SGST লয়, চৰকাৰে CGST লয়। আপোনালোকে চব পইচা আমাৰ পইচাৰ পৰা আপোনালোকে ইমান লাক্সাৰিয়াছ লাইফ এটা লয়। তাৰ পাছত মই ৰিকুৱেষ্ট বেলেগক জনাম নেকি? মই চেন্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টক দিম। যদি আজি ষ্টেটত কংগ্ৰেছ থাকিলে মই কংগ্ৰেছক ক'লো হয়, বৰ্তমান বিজেপি আছে, ডেফিনেটলি তেওঁৰ দায়িত্ব এইটো আমাক চোৱা চিতা কৰাটো। মই অভিযোগ দিয়া নাই, কিন্তু এতিয়াও সময় আছে, মই অভিযোগ দিয়া নাই আপোনালোকক। আপোনালোকে হয়তো কৰবাত নকৰবাত, এতিয়া CM ছাৰে এইটো লুক আউট কৰাৰ ডিউটি নহয় ন, CM ছাৰে ডিপাৰ্টমেণ্ট কৰি দিছে, ডিপাৰ্টমেণ্ট ৱাইজ কাম বিলাক হয়। এইটো CMৰ ডিউটি নহয়, আমাৰ বিধায়ক মহোদয়ৰ ডিউটি নহয়, এইটো ডিউটি হৈছে সমাজ কল্যাণ বিভাগৰ। সমাজ কল্যাণ বিভাগে এইটো কিমান % কাম কৰিছে, আই থিংক এইটো আমাৰ IS, আমাৰ ডিষ্ট্ৰিক্ট DM, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰ বা মেমে সুধিব লাগে কি হোৱাটছ গোয়িং অন, তেখেতে সুধিব লাগে। এইটো তেখেতৰো দায়িত্ব হয় কি মোৰ জিলাত এইটো কাম কিমান দূৰ আগবাঢ়িছে। ইট ইজ হিজ ৰেছপনচিবিলিটি, আমাৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ ৰেছপনচিবিলিটি এইটো হয়। আমাৰ শ্ৰোতা দৰ্শকে এটা কথা জানিব বিচাৰিব, আপুনি ব্ৰিটিছ কাউন্সিলৰ পৰা চাৰ্টিফাইড হৈছে, কি কাৰণত হ'ল? আচলতে ব্ৰিটিছ কাউন্সিল এটা এক্সাম হয় লেংগুৱেজৰ ওপৰত, ইংলিছ অনলাইন এক্সাম হয়, অন কেমেৰা আপুনি এক্সাম দিব লাগে। বোৰ্ড অফ পেনেল বহি থাকে, মানুহ জুৰি বহি থাকে, জাজমেণ্ট কৰে। আপুনি তাত 1 ঘণ্টা নন ষ্টপ আপুনি মানে কুৱেশ্যনছ বিলাকৰ এনচাৰ দিব লাগে। তাত মই ভাল স্ক'ৰ পাইছোঁ, A+, মেবি A++ or A+ পাইছোঁ মই। তাৰপৰা 2000 আই থিংক 21 বা 22 মই চাৰ্টিফাইড হৈছিলোঁ। এটা ডিঅ'লিংগো নামৰ এটা অনলাইন এপছ আছিল, তাত মই জাৰ্মান লেংগুৱেজৰ ব্ৰঞ্জ লেভেললৈকে গুচি গৈছিলোঁ, মই জাৰ্মানতো গৈছিলোঁ। কিন্তু এতিয়া ডিউ টু আপোনাৰ চিভিল চাৰ্ভিচত মই প্ৰিপেৰেশ্যন কৰিছোঁ, APSC and UPSC, তাৰ কাৰণে মই লেংগুৱেজৰ পৰা বহুত ডিষ্টেঞ্চত গুচি গৈছোঁ। আই কেন স্পীক ইংলিছ, আই কেন টিচ ইংলিছ, আই কেন স্পীক আমেৰিকান ইংলিছ অলছ', আৰু ang Boro মিছে ফুলং বাংনি মুঙা গলফাম আংরং এঠায়ও আই ক্যান স্পিক বড়ো, আমি বাংলাও বলতে পারি, আই ক্যান স্পিক ভোজপুরি, আই ক্যান স্পিক ম্যাথলি, আই ক্যান স্পিক পাঞ্জাবি, ইয়েস ইমানটা ভাষা। আগতে তো মই যেতিয়া লকডাউনত আছিলে ভালেখিনি লেংগুৱেজ আয়ত্ব কৰি লৈছিলো, কিন্তু লেংগুৱেজ চৰ্চা লাগিব। এতিয়া 9 to 10 পাৰিম ইজিলি।
হয় ইজিলি পাৰিম মই ইংলিছ 4 প্ৰকাৰ আমাৰ অসমীয়া আচলতে মানুহ অসমীয়াটো ভাগ আছে নলবাৰীৰ অসমীয়া বেলেগ উজনিৰ অসমীয়া বেলেগ কামৰূপৰ বেলেগ তন্দে ক'ত গৈছিলে তনাই ক'ত গৈছিলা এই ডিফাৰেণ্ট সাউন্ডছ আৰ দেয়াৰ ইন ডিফাৰেণ্ট এৰিয়াজ সো সেইবিলাক ষ্টাডি কৰিছো বেংগলী 3 প্ৰকাৰৰ আছে আপোনাৰ কথিত আছে লিখিত আছে আমাৰ যিবিলাক মমিন সিংৰ মানুহ আপোনাৰ কিছুমানে মমিন সিংহে বেংগলী বিলাক সিহঁতৰ ল্যাঙ্গুৱেজ জানো I can speak their language. Ekune geslam, ami erongya geslam. Aske আপনারা আমার দেখলেন. Some people told me he is মই দেখিছো যেতিয়া আমার টকশোট বিলাকো লাগি মোক মিয়া বলি ট্রোল করে কিছু মানে সো এটা কথা কও মোবাইল তোমার হাতত কমেন্ট তোমার হাতত তুমি এটা কমেন্টারে তুমি এটু জাস্টিফিকেশন করে দিছা হোয়াট ইজ ইয়োর সাইকোলজি সো মোর অলপ ফারাক নপৰে একেবাৰে ফারাক নপৰে মানুহে কি কৈছে কি কোৱা নাই তেও কমেন্ট দিব গুছি যাব তে নেক্সট ভিডিওত কমেন্ট দিব তে নেক্সট ভিডিওত কমেন্ট দিব নেক্সট ভিডিওত কমেন্ট দিব এটা সময়ত তেওঁৰ ব্ৰেইনত নেগেটিভ এনাৰ্জি এনেকে মানে ফুলফিল হৈ যাব সমাজত তেওঁ থিয় হোৱাৰ স্থান নাপায় গতিকে বি পজিটিভ আৰু যদি আপনি মোৰ এগেইনষ্ট কিবা নেগেটিভ কমেন্ট দিয়ে আই ৰেসপেক্ট কাৰণ আপনি মোক সময় দিছে মোক শুনিছে তাৰ পিছত মোক কমেন্ট দিছে আৰু কমেন্ট দিয়াৰ বিনিময়ত মোৰ ভিডিওটো ভাইৰেল হৈছে গতিকে থ্যাংক ইউ সো মাচ আপুনি এতিয়া এপিএসসি ইউপিএসসি কাৰণে প্ৰিপেয়াৰ কৰি কেনেকুৱা ধৰণে সো মই অনলাইন কোচিং লৈছো তৰুণ আইএস একাডেমি তাৰ পৰা মই বহুত সাপোৰ্ট পাইছো আৰু বহুত ভালকৈ প্ৰিপাৰেচন চলাই আছো লাষ্ট ইয়াৰ মই নোলাল বাট ডেফিনেটলি আপোনাৰ অন ক্যামেৰা কওঁ এটো এটা সাহস লাগিব অন ক্যামেৰা কৈছো মই within 2 or 3 years I will be an IAS এটো মই আপোনাক অন ক্যামেৰা কৈছো মোৰ প্ৰস্তুতি এনেকুৱা আৰু এটাতকৈ ডাঙৰ কথা যিসকল আমাৰ দিব্যাংগ ভাই ভণ্টি আছে তোমালোকক সকলোকে এটা কথা জনাও অন ক্যামেৰা জনাই আছো কি তোমালোকে যদি আইএস বা সিভিল সার্ভিসৰ প্ৰিপাৰেচন কৰা তোমালোকে জানিব লাগে ব্ৰহ্মাস্ত্ৰ হৈ আছে আমাৰ কাৰণে সিভিল সার্ভিস আমাৰ কাট অফ মার্কস কম আমাৰ এটেম আনলিমিট আমি 42 ইয়ার্স লৈকে আমি এপিএসসি ইউপিএসসি দিব পাৰো 640 ত আমি আইএস ৰ্যাঙ্ক ওলাব পাৰো 45 ত আমি প্ৰিলিমছ ক্র্যাক কৰিব পাৰো আৰু তাতকৈ ডাঙৰ কথা ষ্টেট বা সেন্ট্রাল গভৰ্ণমেণ্টে যদি প্ৰিলিমছ ক্লিয়াৰ কৰে মই ওয়েবসাইট এটা দেখিছিলো 2 লাখ আমাক দিব প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পিছত মেইনছ ক্লিয়াৰ কৰিলে 8 লাখ মই দেখিছিলো আই ফৰগেট মেবি ইট ইজ ট্ৰু অৰ ফলছ বাট কিবা এটা ওয়েবসাইটত দেখিছিলো মই তেনেকুৱা আঁচনি আমাৰ কাৰণে থাকে আৰু এটা কথা মই আপোনাক কম এটা কাম আমাৰ বিধায়ক মহোদয় সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়া বহুত ভাল কাম কৰিছে ৰঙিয়াত কোনো বিধায়কে কাম কৰা নাছিল সিভিল সার্ভিসৰ কোচিং 50 জন ল'ৰা ছোৱালীক বিনামূলীয়াভাৱে তেখেতে দিছিল গতিকে এই মঞ্চৰ পৰা মই তেখেতৰ খলাগ লৈছো সঁচাকে এনেকুৱা বিধায়ক এনেকুৱা মানে পদক্ষেপ মই ৰিকুৱেষ্ট জনাম সমগ্ৰ সমষ্টিত যিমান সমষ্টিত আছে সকলো বিধায়কে মানে ষ্টেপটো ল'ব লাগে আপুনি এগৰাকী উদীয়মান আৰু এতিয়া বৰ্তমান আপুনি সৰ্বৰহী এগৰাকী যুৱক এটা দেখিবলৈ পোৱা যায় ম্যাক্সিমাম যদি আমি ষ্টুডেণ্টক চাওঁ হয়তো স্নাতকৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা সময়ছোৱাত আজিৰ যুৱ প্ৰজন্ম এক প্ৰকাৰ একাংশ উশৃংখল পোচাকতেই হওক বা চুলিৰ কাট যিটো ধৰণৰ এই উশৃংখল যুৱকসকল মই এইকাৰণে ক'লো এটা সময়ত আপুনি য'ত মদ খাইছিল সেই ঠাইত আপুনি চানা বিক্ৰী কৰিছিল হয়তো সেই আপুনি মুখত দিয়া নাছিল নাই দিয়া কিন্তু বিভিন্ন স্থানত আমি নিউজ পৰিবেশন কৰিবলৈ যাওঁ মাদক দ্ৰব্যৰ লগত জড়িত বিভিন্ন নিচাযুক্ত ড্ৰাগছ আদিত আজিৰ একাংশ যুৱ প্ৰজন্ম মজগুল এই ক্ষেত্ৰত যদি আপুনি থৰতে শতাদৰ্শকৰ যিসকল আচলতে চাই আছে আমাৰ যিসকল যুৱক কেনেকুৱা ধৰণৰ মটিভেশ্যন দিব তেওঁলোকক কাৰণ বৰ্তমান সমাজখনত এইসকল যুৱকে ত্ৰাসৰ সৃষ্টি কৰি আছে এক পেৰাচাইট ছ'চিয়েল পেৰাচাইট হৈ পৰিছে কি মটিভেশ্যন দিব সব এটাই কথা কওঁ আই এম স্পেচিয়েলি মি মাই সেলফ আমাৰ চকু যদি আমি চেঞ্জ কৰিব যাওঁ মোৰ দেন 20 lakhs হার্ট ট্রান্সফার কৰিলে মোৰ দেন 50 lakhs কিডনি মোৰ দেন 8 lakhs আমাৰ ভৰি যদি কিবা কাৰণে ফ্ৰেকচাৰ হ'ল আমি পটনা বা বেংগলোৰ ট্ৰিটমেন্ট কৰিলে মোৰ দেন 12 lakhs we are the machine of 1 crore আমি এটা বাইক ললে 3 মাহে মুৰে সার্ভিসিং কৰাও বাইকটো স্পিড ব্ৰেকৰ পালে ক্লাছটো ধৰি পেলাই লাহেকে ব্ৰেকটো এৰি দিও কিন্তু ব্ৰেকটো এনেকে লৈ না যাও মানুহসকলে নিজা বডিটো মানে কি ভাবিছে জানে না ইউজলেস বস্তু ভাবিছে দেখিব তাৰ প্ৰভাৱত কি হয় ম্যাক্সিমাম ল'ৰা ছোৱালী আজিকালি দেখিব 28 ইয়াৰ্সতে দাড়ি পকি গৈছে হাৰমোন চেঞ্জ হৈছে বা থিয় হ'ব নোৱাৰে মঞ্চ এটাত ভালকৈ মানে মা দেউতাৰ লগত কথা পাতিব যদিও কথা পাতে ধ্যানটো ইফালে থাকিব মানে এটা বেলেগ সিস্টেমত পৃথিৱীখন গুচি গৈছে তাতকৈ ডাঙৰ কথা হৈছে কি মদৰ ওপৰত যোনটো চৰকাৰে এটা ষ্টেপ এটা লৈছে মানে মই শুনিছিলো মাজতে কি হোম ডেলিভাৰী কৰিব লাগিব
কিবা এটা শুনিছিলো তেনেকুৱা কি মদৰ আপোনালোকে টাৰ্গেট দিয়া গৈছিল কিমান মদ চেল কৰিব লাগিব মদৰ মানে চেলছ ইমান মানে বাঢ়ি গৈছে আপুনি যাওক ৰঙিয়াত যাওক কিমান আপুনি ৱাইন শ্বপ পাব যিটো বস্তু উপলব্ধ সেইটো মানুহ তাৰ প্ৰতি এটা দুৰ্বলতা থাকিব মানুহ মদ খাবই কিয় খাব পৰিৱেশৰ পৰা মানুহিকে এই মদ খোৱা প্ৰচলনটো চাব আজি বিয়া হ'ল বিয়া জৰুৰী নেকি মদ খাই পেলাই ডান্স কৰা কোনো জৰুৰী নহয় এটা ফাংচন হ'ল ফাংচনত মদ খোৱাটো জৰুৰী নেকি ড্ৰাইভাৰ এটা গাড়ী চলাবলৈ মই ষ্টাৰিঙে ধৰবা নোৱাৰো বোলে মদ নাখালে ড্ৰাইভাৰৰ ষ্টেটমেণ্ট দিয়ে তো তেনেকুৱা এটা সমাজত এইটো আচলতে এই সমাজ এইটো জেনেৰেশ্যনটো চেঞ্জ কৰিব লগা হ'লে এতিয়া মই আপুনি কথাই পাতিছো আমাৰ সৰুবিলাকক এটলিষ্ট আমি এডুকেশ্যন দিব লাগিব কাৰণ যোনটো জেনেৰেশ্যন মদত গুচি গ'ল তাক ৰিপেয়াৰ কৰাটো অসম্ভৱ সেই কথাটো ক'ব লগা এটা জেনেৰেশ্যন আমি ক'লো এটা যদি আমি চাওঁ যিসকল শিশু যদি আমি 10-12 বছৰলৈকে যাওঁ এবছৰৰ পৰা 10-12 বছৰলৈকে আজিকালি পিতৃ মাতৃ এটা গৌৰৱ কৰে যে মোৰ বাচ্চাটোৱে খুব কম বয়সত বহু কথা জানিছে হয় আজিকালি শিশুসকলে খুব কম বয়সত মেচিউৰ্ড হয় কিন্তু এই মেচিউৰ্ড কিন্তু আন প্ৰকাৰে ক্ষতিকাৰক এই কাৰণে ক'লো মোবাইলত ব্যস্ত গৌৰৱ কৰে যে মোৰ মোবাইল নহ'লে ভাত নাখায় কোনো ধৰণৰ খানা নাখায় আন প্ৰকাৰে কিন্তু ইয়াৰ ক্ৰিয়া এটা হৈছে আপুনি চাব 10-12 বছৰ বয়সীয়া ল'ৰা এটা যদি এবাৰত মাতে তেওঁ মনোযোগ নিদিয়ে শুনে যে তেওঁ ডিষ্ট্ৰাক্টেড অন্যমনস্ক হৈ থাকে এবাৰত নামাতে দুবাৰত নামাতে এইটোও কিন্তু এটা বেয়া ধৰণে গৈ আছে ক্ৰিয়া কৰিছে মোবাইল ফোনে ক্ৰিয়া কৰিছে গতিকে এইসকল অভিভাৱক যিসকলে আচলতে মোবাইল ফোনটো খুব কম বয়সত এৰি দিছে তাৰ পৰা বহু অৰ্জন কৰে বাৰু কিন্তু আন প্ৰকাৰে এনেকুৱা ধৰণৰ হৈছে তেওঁৰ মানসিকভাৱে এবাৰত মাতিলে নামাতে এনেকুৱা ধৰণৰ বহু শিশু পাইছো ইয়েস তাৰে কথা কওঁ সাইন্টিফিক ৰিজন আছে জিন নেভাৰ বি ৰিপেয়াৰ জিনৰ কথা জিন বংশগতিৰ বাহক ক্লাছ 10 ত চেপ্টাৰ এটা আছে মেট্ৰিকত বহুত বাৰে কোৱেশ্চন আহে সায়েন্সৰ ল'ৰা ছোৱালীবিলাকে এটেম্প কৰে আমাৰ মা দেউতা যেতিয়া শিশু গৰ্ভত থাকে তেতিয়া কুৰাণ নপঢ়িব বা বেদ বা ভাগৱত নপঢ়ে তেতিয়া মেক্সিমাম কৈছো মেক্সিমাম ক'ব পাৰিম মই মা দেউতাই ৰিল চাই এনেকে জিন ডেভেলপড বেবি যেতিয়া পৃথিৱীত আহিল তাৰ মোবাইলৰ সাউন্ডটো ৰিলৰ সাউন্ডটো তাৰ কাৰণে ফেমিলিয়াৰ সি জন্ম লোৱাৰ লগে লগে সেই বস্তুটো বিচাৰে এই সাউন্ডটো ক'ৰ পৰা আহিছিল যেতিয়া সি দেখে আকৌ যেতিয়া সৰু থাকে এমাহৰ বা দুমাহৰ থাকে দেখে মোৰ মায়ে সাইডত বহি পেলাই ৰিল চাই আছে তাৰে পিছত যেতিয়া 6 মাহৰ হ'ল মায়ে কি ক'লে ডৰেমনৰ কাৰ্টুন লগাই দিলে চা বাবা চা তেতিয়া মই কাম কৰো আচলতে মেইন শত্ৰু গাৰ্জিয়ান শুড বি টেকেল আপ দে শুড বি ৰিপেয়াৰ দেয়াৰ সেলফ ফাৰ্ষ্ট তেতিয়া তাক চিলড্ৰেনক ভাল কৰিব পাৰিব মই বাৰে কৈছো আজিকালিৰ মা দেউতা হৈছে ৰিল চাই পেলাই ল'ৰা ছোৱালীক জন্ম দিয়া মা দেউতা ইহঁতৰ পৰা আপুনি ভাল প্ৰডাক্ট কেনেকে কৰিব পাৰিব দিজ আৰ দা সায়েন্সৰ ল্যাঙ্গুৱেজত কৈছো মায়ে শিশুক জন্ম দিয়া মাতৃৰ যদি মেকানিজমৰ প্ৰব্লেম থাকে শিশু কেনেকুৱা হ'ব হয় ডক্টৰে কয় নিউট্ৰিশনৰ অভাৱত ল'ৰা ছোৱালী দিব্যাংগ হয় পংগু হয় নিউট্ৰিশনৰ অভাৱত কিন্তু আজিকালি ৰেডিয়েশ্যনৰ অভাৱত ৰেডিয়েশ্যন বেছি বৃদ্ধিৰ কাৰণেও ল'ৰা ছোৱালী মেণ্টেল ডিসঅৰ্ডাৰ হৈ আছে মেক্সিমাম ল'ৰা ছোৱালী চাব জন্ম লোৱাৰ 3-4 মাহ পাছত মোবাইলটো কাঢ়ি লয় এনেকে থাকিব উত্তৰ নিদিব সেইটো কৈছো মই একদম এইটো চেঞ্জ কৰিব লগা হলে গাৰ্জেনে ল'ৰা ছোৱালীৰ ওচৰত কিতাপ পঢ়িব লাগিব যেতিয়া আমাৰ আগৰ ট্ৰেডিশ্যন যোনটো যেনেকৈ ধৰ্মপুথি পঢ়িব লাগিব ভাল কিতাপ পঢ়িব লাগিব বা দেউতাই গৈ পেলাই গছপুলি ৰুব লাগিব টাস্ক এটা কৰিব লাগিব আজি তেখেতৰ ঘৰত বিয়া হৈছে বলা আমি সকলে যাওঁ বা তাৰ ঘৰত নাম হৈছে নামত সকলে যাওঁ নামঘৰত বহো এইবিলাক এটা ট্ৰেডিশ্যন যোনটো লুকাই গৈছে আজিকালি নাম বুলি কওঁতেই আমাৰ কৰিশ্মা নাথক মোবাইলতে লাইভ চাই থাকে মানুহ মোবাইলত লাইভ চালে হ'ব নেকি ল'ৰা ছোৱালীক সেই কালচাৰ শিকাব নালাগিব কি নামত গ'লে কেনেকে বহিব লাগে বা মছজিদত গ'লে কেনেকে বহিব লাগে জুমাৰ নামাজত কেনেকে থিয় হ'ব লাগে বা দিছ থিংছ শুড বি টিচ আজিকালি অভিভাৱকবিলাকে সব বস্তু মোবাইলত পাম বুলি আশা কৰি ৰৈ যায় যাৰ কাৰণে প্ৰজন্ম নষ্ট হৈছে আৰু মেইন দুখী হৈছে মা দেউতা মই ল'ৰা ছোৱালীক একদমেই দুখ নিদিওঁ আজি কিবা এটা এই কেমেৰামেনজনে যি আমাক কেমেৰা কৰিছে তেওঁ যদি ইফালে কালাৰটো চেঞ্জ কৰি দিয়ে আমাৰ ভিডিঅ' বৰবাদ হি ইজ দ্য ক্ৰিয়েটাৰ হি ইজ দ্য মেইন সো আমি যিমানে ভাল কথা নকওঁ কিয় তেওঁ যদি অলপ ইফাল কৰি দিয়ে আমাৰ এভৰিথিং উইল বি ডেমেজ সো মা দেউতা একদম মোবাইলৰ পৰা অভইড থাকক যিসকল নতুনকৈ প্ৰেগনেন্ট হৈছে মই একেবাৰে আপোনালোকক ৰিকুৱেষ্ট কৰো মোবাইলৰ পৰা দূৰত থাকক আৰু ল'ৰা ছোৱালী পৃথিৱীত জন্ম লোৱাৰ লগে লগে আপুনি বেছি কিতাপ বা ভাল কথা শিকাওক মৰেল ভেলু বিলাক শিকাওক মানুহে কি কৰিলে সমাজত সন্মান পাব সেইবিলাক শিকাওক মোবাইল গাৰ্জিয়ান বিলাকে বেয়া কৰিছে আৰু এটা কথা আপুনি মদৰ কথা কৈছিলে এতিয়া চাব আগৰ যুগতে ব্ৰেকআপ হলে মানুহ ব্লেডেদি হাত কাটিছিল এটা প্ৰজন্ম কি কৰিল আপুনি চাব এতিয়া হাত কাটা নাই কিন্তু আপুনি এটাও হাতত ব্লেডত চিন নাপায় এতিয়া কি পাব এতিয়া ব্ৰেকআপ হলে মেক্সিমাম ল'ৰা ছোৱালী সাইকোলজিক্যাল বেৰিয়াৰ এটা ইমোজি ইউজ কৰে কান্দা ইমোজিটা ইউজ কৰে মানে সেইটো ট্ৰেডিশ্যন লুকাই গ'ল এতিয়া বৰ্তমান কান্দা ইমোজিটো ইউজ কৰে বা এটা ইমোজি ব্ৰেক ইমোজি ইউজ কৰে
তাৰে পিছত কি হৈছে এতিয়া দেখিছো মেক্সিমাম হিন্দী চিনেমাটো অসমীয়া চিনেমা ব্ৰেকআপ হোৱাৰ লগত ল'ৰাটো মদৰ বটল লৈ আজি তাই মোক এৰি দিলে ক'ৰবাত বিল্ডিঙৰ ওপৰত মদ খাব ল'ৰা ছোৱালী 9-10 ল'ৰা ছোৱালী চাই মানে যদি ছোৱালী মই ব্ৰেকআপ কৰো মই মদ খালে মোৰ গাৰ্লফ্ৰেণ্ড জনীক বন্ধুৱে যাই মেছেজটো দিব তাই আহি মোক বচাই ল'ব দিজ আৰ দ্য চিন মানে जो दिखता है वही बिकता है আমি সমাজক দেখাই কি আছো চিনেমাৰ নামত আমি সমাজ ৰেপ কিয় বাঢ়ি গৈছে কিয় ৰেপ বাঢ়ি আছে কিয় ইমান অশ্লীল আহি গৈছে সমাজত ইমান অশ্লীলতা কিয় হৈছে মানে দেখাই আছে আমাক আপুনি কিছু সময়ৰ আগত আপুনি ধৰ্মীয় শিক্ষা ধৰ্মীয় পুথি পঢ়িব লাগিব এনেকুৱা ধৰণৰ কথা এটা শব্দ ক'লে যে এক প্ৰকাৰ শিক্ষানুষ্ঠানত এই শিক্ষাবোৰ লোপ পালে আজি কেইবছৰৰ পৰা এনেকুৱা ধৰণৰ শিক্ষা লোপ পালে আপুনি ইয়াৰ আৰু এটা হ'ব মানুহৰ যি নৈতিকতা বা নৈতিক চৰিত্ৰ স্খলন এটা কাৰক হ'ব পাৰে নেকি ধৰ্মীয় শিক্ষা অবিহনে কাৰণ মই আজি আপোনাৰ কিছু শ্ৰোতা দৰ্শক মটিভেশ্যন দিয়াৰ কাৰণে কিন্তু কোনো পলিটিক্স বা কোনো ধৰণৰ ইয়াত সাম্প্ৰদায়িক এনেকুৱা কথা মই আপোনাক আৰু আন প্ৰকাৰে আপুনি যিহেতুকে বিশেষভাৱে সক্ষম মই কিছু আৱেগিক কথা কৈ চৰকাৰৰ আচলতে কাণ চোৱা আপোনাৰ আৱেগিক কথা কয় আপোনাৰ চকুৰ পানী উলিয়া আৰু এনেকুৱা ধৰণৰ কথা কয় চৰকাৰৰ চকু ফলকম এনেকুৱা ধৰণৰ উদ্দেশ্য যাতে মই আপোনাক এজন সুস্থ সবল মানুহ বুলি মই ভাবিছো মানসিকভাৱে আৰু সেইকাৰণে মই সেই বস্তুটো বৰ বিশেষ ৰেফাৰেঞ্চ টানা নাই এই ক্ষেত্ৰত কি ক'ব এই যে নৈতিকতাৰ স্খলন অনেক প্ৰকাৰ যুৱ প্ৰজন্ম চাব আমি যিটো দেশত থাকো ইয়াতে একলব্যই গুৰু দক্ষিণাৰ কাৰণে আঙুলি কাটি পেলাইছে সেইটো দেশ সেইটো মানে পৃথিৱীত আমি আছিলো দ্বিতীয়তে কুৰাণ পাকত আল্লাহৰ পিছত সেকেন্ড ওয়ার্ড ইলম মানে শিক্ষাৰ জিক্ৰ কৰা গৈছে তে মানুহবিলাকে যেতিয়া কুৰাণ নপঢ়ে বা মানুহবিলাকে যেতিয়া বেদৰ শিক্ষা নলয় বা ধৰ্মপুথি নপঢ়ে বা ধূপকাঠিৰ যোনটো স্মেলটো পোৱা নলয় মানুহৰ মাথাত ব্ৰেইনতে আধ্যাত্মিকতা বোলা বস্তুটো নোহোৱা হৈ গৈছে যাৰ কাৰণে তাণ্ডৱ বাঢ়ি গৈছে যাৰ কাৰণে ক্ৰাইম ৰেট বাঢ়িছে মই বাৰে বাৰে সকলোকে কম পুৱা উঠক মন্দিৰত যাওক পুৱা উঠক মা দেউতাক সেৱা কৰক পুৱা উঠক চন্দনৰ ফোঁটা ললে মাথাত ঠাণ্ডা থাকে সাইন্টিফিক কৈছো ধৰ্মীয় আবেগত কথা কোৱা নাই মই সাইন্সৰ যুক্তিত কথাবিলাক কৈছো নামাজ পঢ়ক নামাজ পঢ়িলে ব্ৰেইনত ব্লাড যায় যোগা নামাজ পঢ়িলে 5 টাইমছ বডি যোগা আসনৰ দৰে মানে প্ৰেক্টিছ এটা হয় আপোনাৰ এংকলছ বিলাক ভালে থাকে নাৰ্ভ বিলাক ভালে থাকে নামাজও পঢ়িব দিছো সেম সময়ত আপোনাক মন্দিৰত পূজাও কৰিব দিছো এইবিলাক কৰিলে সমাজত ক্ৰাইম ৰেট কমে আগতে ইমান ক্ৰাইম নাছিলতো আগত ইমান ক্ৰাইম নাছিল আজিকালি বহুত ক্ৰাইম বাঢ়ি গৈছে আচলতে ধৰ্মপুতি পঢ়িব লাগে ধৰ্ম পালন কৰিব লাগে ধৰ্মক মানিব লাগে সকলো ধৰ্মকে ৰেসপেক্ট কৰিব লাগে কোনো ধৰ্মত এটো লেখা নাই তাক হত্যা কৰা তাক ধৰ্ষণ কৰা তাক মাৰি পেলোৱা হেতু মিছা কোৱা কোনো ধৰ্মতে লিখা নাই সকলো ধৰ্মতে এটাই কথা আছে সমাজখন কি ধৰণে আমি মিলাপ্ৰীতিত চলিব পাৰো সেই লিখা আছে যদি কোনোবাই মানে বেলেগ ট্ৰান্সলেট কৰে সেটো কিবা পার্সোনাল টার্গেট হবো বাট আই ডোন্ট হ্যাভ এনি টার্গেট টু নেগলেক্ট এনি রিলিজনস বিকজ I live in the country য'ত গণতন্ত্ৰক ফলো কৰা হয় আপুনি দিব্যাংগ সন্থা আছে আমাৰ অসমত yes হয়তো এনে কিছু দিব্যাংগ লোক আছে বিহেভিয়াৰ সক্ষম আছে যিয়ে মন্ত্ৰীক ঠুকি নাপায় যিয়ে চৰকাৰক ঠুকি নাপায় আৰু এই দিব্যাংগ সংগঠনকো সেই সকল লোকে ঠুকি নাপায় তেনেকুৱা ধৰণৰ গাঁৱে ভূঞে বিভিন্ন দিব্যাংগ লোক আছে সেই সকল লোকক আজি আপুনি কি মটিভেশ্যন দিব যাতে মানসিক শক্তি পায় কিন্তু আনতকৰে এইটো কথা ক'ব লাগিব আপোনালোকৰ দিব্যাংগ সন্থাৰ বহু বিষয় বেয়া মন্ত্ৰী এমএলএৰ লগত সেলফি উঠে এক প্ৰকাৰ যদি তেওঁলোকৰ কথাবোৰ দুখ লগা কথা যদি তেওঁলোকৰ কৰ্মৰ আজি কিছু আচলতে ঠিক এটা এটাই কথা কওঁ আপুনি মন্ত্ৰী বিধায়কক কাক চাবি পেলাই যদি আপনি নিজকে দিব্যাংগ কৈ এই কাৰণে বলো আপুনি কোনো তাৰ পৰা বহুত দূৰত থাকিও আপুনি মোটিভেশ্যন দি আছে বহু সুস্থ সবল ল'ৰা ছোৱালীক দি আছে এগৰাকী বিশেষভাৱে সক্ষম যুৱকে এই কাৰণে কলো মই দিব্যাংগ অনলি ভৰি মোৰ হাত দুটা ভালে আছে মোৰ চকুৰ নাক কাণ ভালে আছে মই এইবিলাক যে আমাৰ অংগ এই অংগবিলাক ইউটিলাইজ কৰিবতো মই চলিব পাৰো মই তেতিয়া গভৰ্ণমেণ্টৰ কাক চাপিলেহেঁতেন যেতিয়া মই ধৰিব নোৱাৰিলেহেঁতেন কি মাক কোনোবাই ঠেলি লৈ গ'লেহেঁতেন এই ল'ৰাজনক চাই দিয়ক সেইসকল লোকে কিন্তু আজি যিসকলে ঘৰৰ বিচনাত আছে বা তেওঁলোকে চৰকাৰ ঢুকি পোৱা নাই তেওঁলোকক কি মটিভেশ্যন মই এটাই কথা ক'ম আপোনালোকে ধৈৰ্য ৰাখক আমাৰ গভৰ্ণমেণ্ট বহুত মানে হাইটেক গভৰ্ণমেণ্ট হয় বৰ্তমান বিজেপি ইজ ভেৰি হাইটেক গভৰ্ণমেণ্ট মানে সবকা সাথ সবকা বিকাশ কৰি গৈছে আৰু দিব্যাংগৰ ক্ষেত্ৰতো কৰিব মই ৰিসেন্টলি এই নিউজ চেনেলৰ দ্বাৰা আমাৰ বিজেপি গভৰ্ণমেণ্টক এটা এডভাইচ দিম হয়তো আপোনাৰ তাত বহুত ডাঙৰ পেনেল আছে বাট কিছুমান মানুহৰ পৰা এডভাইচ ল'ব লগা আপোনালোকৰো আছে মোৰ পৰা এইটো এডভাইচ আপোনাৰ লওক আপনি এটা ডিজিটাল পেনেল বনাওক
ডিজিটেল পেনেল বনাই পেলাই আপোনালোকে দিব্যাংগসকলক অনলাইন কৰক। অনলাইন কৰাৰ লগে লগে যিসকল দিব্যাংগ ঘৰত আছে ইহঁত এটা জোন ক্ৰিয়েট কৰক। ব্লু জোনৰ দিব্যাংগ মানে ঘৰত বিছনাত থকা দিব্যাংগ, এনেকুৱা জোন ৱাইজ ক্ৰিয়েট কৰক আৰু সিহঁতক অতি সোনকালে 7 ডেজৰ ভিতৰত টিম বনাই ভিজিট কৰক। ভিজিট কৰাই সিহঁতক যিখিনি সুবিধা লাগে সেই বিছনাৰ পৰা উঠা কাৰণে আজিকালি ৰবটিক এনেকুৱা চুইচ দিব, দিব্যাংগজনক উঠাব, দিব্যাংগজনক লৈ পেলাই বাথৰুম কৰাব। চায়েন্স বহুত ডেভেলপ কৰি গৈছে, চায়েন্স বহুত ডেভেলপ কৰিছে। সেই দিব্যাংগসকলক চৰকাৰে এইবোৰ আঁচনি দিব লাগে। দিব্যাংগৰ যিসকলে চোৱা চিতা কৰে, আচলতে তেওঁতো একো কৰিব নোৱাৰে। যিজন দিব্যাংগই এনেকুৱা দিব্যাংগসকলক চোৱা চিতা কৰে সেইসকল দিব্যাংগক সেইসকল সবল ব্যক্তিক ফাইনেন্সিয়েল ছাপোৰ্ট কৰিব লাগে, হেল্প কৰিব লাগে, হেল্থ ইঞ্চুৰেঞ্চ দিব লাগে, মেডিকেল দিব লাগে, LPG গেছ দিব লাগে, ফ্ৰী ইলেক্ট্ৰিচিটি দিব লাগে, লগতে মানে যিখিনি সা সুবিধা ৰেচন কাৰ্ডৰ সুবিধা কৰি দিব লাগে। যদি তেখেতে চৰকাৰী মাটিত আছে অতি সোনকালে তেখেতক নাম পট্টাটো জাৰি কৰি দিব লাগে। দিছ ইজ মাই হাম্বল ৰিকুৱেষ্ট টু দ্য গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টে কৰিব, মই এটা বিলিভ আছে কি আমাৰ বিজেপি চৰকাৰ একদম নিউট্ৰেল চৰকাৰ, নিকা চৰকাৰ। যি ধৰণে ইলেকশ্যন হৈছে, এইবাৰ নিকা ইলেকশ্যন হৈছে, যিসকল প্ৰতিদ্বন্দ্বী বিজয় হ'ল সকলোকে মই ধন্যবাদ বা ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোকে আপোনালোকৰ পঞ্চায়তত কিমান বিলাক দিব্যাংগ আছে আপোনালোকে আজিৰে পৰা নটিচ কৰিব। যদি আপোনালোকে এই 5 বছৰত আপোনালোকে একো নকৰে, নেক্সট টাইম যেতিয়া মই আপোনালোকক লগ পাম অন কেমেৰা কলো, তেতিয়ালৈকে আপোনাক মই বিফল ব্যক্তি বুলি ঘোষণা কৰিম। অন কেমেৰা কৈছো, আপুনি সফল ব্যক্তি বুলি আপোনাক মই গণ্য নকৰো।